দৰং ওদালগুৰি জিলাৰ সীমামূৰীয়া ২ নং মাধৱগোহাঁই গাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড। এখন কটন ফেক্টৰীত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। গাঁওখনৰ সোহাব আলী আৰু জুলফিকৰ আলী নামৰ 2 ভাই ককাই মিলি আৰম্ভ কৰা ফেক্টৰীত এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত যা গৈছে ফেক্টৰীত ব্যৱহৃত অত্যাধুনিক মটৰ মেচিন, লগতে যায় লাখ লাখ টকাৰ কটন। অগ্নিকাণ্ডত আনুমানিক 28-30 লাখ টকাৰ সা সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীক উচিত তদন্ত কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভোগীয়ে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ। মোৰ নাম জুলফিকাৰ আহমেদ হয়। গাঁওখন 2 নম্বৰ মাধৱগোহাঁই, জিলা ওদালগুৰি জিলাৰ পৰা। দৰঙৰ সীমামূৰীয়া। পিছত আপোনাৰ ৰাতি 12:50 মান বজাত আমি গম পালো যে আমাৰ এই প্ৰতিষ্ঠানত তাৰমানে আপোনাৰ জুই লাগিছে। এইটো আছিল আপোনাৰ তোলাৰ মেল, তাৰমানে কাপোৰৰ তোলা বনোৱা হয় আৰু কটন বনোৱা হয়। ফেক্টৰী আছিল। এইটো প্ৰায় 1.5 বছৰ মান হ'ল, 1.5 বছৰ বেছি হৈছে আৰু। এইটো জুইটো কেনেকে লাগিল আমি গম নাপালো আৰু, গম পোৱা নাই। এতিয়া অনুমানিক এতিয়াও কিবা সন্দেহ কৰিব পৰা নাই আৰু কেনেকে বা লাগিল এইটো এতিয়া গম পোৱা নাই। কিমান টকাৰ সম্পত্তি? এইটো প্ৰায় 28-30 লাখ টকা মান সা সম্পত্তি আছিল। একো বচাব পৰা নাই আৰু চব গ'ল আৰু। মেচিন আপোনাৰ এটা আছিল, মটৰ আছিল 2টা মান। কিমান শ্ৰমিক নিযুক্ত আছিল ইয়াত? প্ৰায় 1-1.5 মান আছিল, বেছিয়ে হ'ব শ্ৰমিক। আপোনাৰ বৰপেটাৰ আছিল, তাৰপিছত গুৱাহাটীৰ আছিল, বিহাৰৰ আছিল। প্ৰশাসনক কিবা চৰকাৰক মানে অলপ কিবা ক্ষতিপূৰণ পালে আমি লাভৱান হলো হয় আৰু। হোৱাটো মানে আমাৰ ৰাতি 12:30 মান বজাত আমাৰ তোলাৰ মিলত জুই লাগিলে। জুইটো লগাৰ পিছত আমাৰ ওচৰৰ মানুহ আহিলে। অহাৰ পিছত বস্তুখন চালো। বহুত ভালে এটা মানে দুখ প্ৰকাশ কৰিছো। এতিয়া 28-30 লাখ টকাৰ বস্তু ক্ষতি খোলা হোৱাত বিৰাট এটা দুখ লাগিছে আমাৰ। কিহৰ ফেক্টৰী আছিল এইটো তোলাৰ মিল আছিলে। মেলৰ মালিক কোন? মিলৰ মালিক চৰাবালি আৰু জুলফিকাৰৰ দুয়োটা ভাই একেলগত ব্যৱস্থা চলি আছে। অনুমান প্ৰায় 2 বছৰৰ অকমান কমেই হ'ব এই মিলটো চলি আছে, ভাল চলি আছে। 80-90 জন মানুহ এই মিলটো দি পৰিয়ালবিলাক চলাই আছিলে। বিৰাট দুখৰ কথা। আজি আমাৰ কিমান টকাৰ ক্ষতি হৈছে? 28 বা 30 লাখৰ অলপ বেছি হয় আৰু এইখানি হ'ব আৰু। জুই কেনেকৈ লাগিল বুলি অনুমান কৰিছে? জুইটো লাগিছে মানে কেনেকৈ যে লগাইছে এইটো আমি দেখাও নাই এতিয়ালৈকে কাৰণ নাই। এতিয়া কোনো খা খবৰ পোৱাই নাই যে বস্তুটো কি ধৰণৰ লাগিলে। পিছতে আমাৰ ওদালগুৰি থেকে আমাৰ এই পানী মাৰে যে সেইগিলা গাড়ী আহিলে, ওদালগুৰি থেকে মঙলদৈ থেকে আহিলে আৰু লালপুৰৰ পুলিচ প্ৰশাসনো আহিলে আমাৰ। আহি সিহঁতক জুইটো নিবালে এইখানি আৰু। মোৰ নাম মোহাম্মদ ওয়াজেদ আলী। এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ 2 নম্বৰ মাধৱগোহাঁই আৰু মাজবাৰ সমষ্টিৰ অন্তৰ্গত আৰু দৰং জিলাৰো অন্তৰ্গত সীমামূৰীয়া 2 নম্বৰ মাধৱগোহাঁই গাঁৱত এখন মানে তোলাৰ মেল আছিল, ডাঙৰ তোলাৰ মেল। 1-1.5 মান শ্ৰমিকে কাম কৰে। এই মেলটোত ৰাতি 12:30 মান বজাত কেনেকে যে জুই লাগিল, গোটেই গাঁৱৰ মানুহ আহি হতাশ হৈ গ'ল। এতিয়া মৰুভূমিৰ মাজত পানী ক'ত পাম? চিলো ফিল্টাৰেৰে পানী যোগান ধৰি ৰাইজে নুমুৱাৰ পিছত ফায়াৰ ব্ৰিগেডে আহিছে আৰু পুলিচো আহিছিল। আহি মানে দেখা পালে। কিবা বাচিছে না? নাই, একো বাচা নাই। এই 28-30 লাখ টকাৰ সা সম্পত্তি চব ধ্বংস হৈ গ'ল। গতিকে মই এটাই আহ্বান কৰো চৰকাৰক, যাতে এই দুখীয়া পৰিয়ালটোক যাতে চৰকাৰে সাহায্য কৰে আৰু MLA মহোদয়কো এই মাজবাট সমষ্টিৰ MLA মহোদয়কো মই আহ্বান জনাইছো যাতে এই চৰণ ছাৰ মহোদয়ে যাতে এই পৰিয়ালটোক যাতে অলপ চাই, পুলিচ প্ৰশাসনো যাতে অলপ নজৰ দিয়ে, যাতে এই বস্তুটো তদন্ত কৰি কেনেকে মানে এই জুইটো জ্বলিল মানে এই আওতানত আহিব লাগে আৰু। মিলৰ মালিক কোন? মিলৰ মালিক হ'ল সোহাব আলী আৰু জুলফিকাৰ আলী।
এই গাঁওখনৰ এই গাঁওখনৰ 2 নম্বৰ মাধৱ গোহাঁইৰ বাসিন্দা মহম্মদ চোৰাব আলী আৰু জোনাব আলী। দুই ভাই ককাই দুই ভাই ককাই মিলি এই ব্যৱসায়টো চলাই আছে। মানে এতিয়া আপোনালোকে উচিত তদন্ত বিচাৰিছে। উচিত তদন্ত বিচাৰিছো আৰু আমি ML ছাৰকো মানে আহ্বান জনাইছো যাতে এই পৰিয়ালটোক এটা ডাঙৰ এটা সাহায্য দি যাতে এই পৰিয়ালটো উপকাৰ কৰে যেন এইখিনি আমি ML ছাৰক আহ্বান জনাইছো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।